দেৰগাঁও সাহিত্য সভা ভৱনত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে সম্বোধন কৰে এখনি সংবাদমেল। সংগঠনৰ পৰা বহিষ্কাৰ কৰা কেইজনমান বিষয়ববীয়াই কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাসৰ লগত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ সকলো সংগ্ৰামী সতীৰ্থৰ বিষয়ে ভুল প্ৰচাৰ কৰাৰ সন্দৰ্ভত আহ্বান কৰা হয় উক্ত সংবাদমেলখনি। জিলাৰ পৰা তেখেতলোকক ধিক্কাৰ আৰু গৰিহণা জনাইছো। তেখেতলোকে কিছুমান আচলতে অভিযোগ আনিছে যে কেন্দ্ৰীয় সমিতিৰ ৰুবুল দাসৰ বিৰুদ্ধে। কেন্দ্ৰীয় সমিতিৰ ৰুবুল দাসৰ বিষয়ে যেতিয়া তেখেতলোকে অভিযোগ আনিছে, আমি তেখেতলোকক ক'ব বিচাৰিছো, যদিহে ৰুবুল দাসে বেয়া কাম কৰিছিলে, কেলেংকাৰীৰ লগত জড়িত হৈ আছিলে বুলি ভাবিছিলে, তেন্তে এই দৰঙৰ সভাখনলৈ তেখেতলোকক নিমন্ত্ৰণ কৰা হৈছিলে। কিয় নগ'লে তেখেতলোক? কিয় নগ'লে? প্ৰত্যেকখন জিলা সমিতিত উপস্থিত আছিলে। যদিহে ৰুবুল দাসে কেলেংকাৰীৰ লগত জড়িত আছিলে, তেতিয়াহ'লে সকলো জিলা সমিতিয়ে আমি গোলাঘাটৰ পৰা আমিও প্ৰশ্ন কৰিলো হয় যে আপোনালোকে কিয় কাৰণে আপুনি কিয় এনেকৈ 2 নম্বৰ কৰিছে, আমি আপোনাৰ লগত কিন্তু নাথাকোঁ। আমি তেনেকৈ ক'লো হ'লে। কিন্তু আপোনালোকে এটা কথা চিন্তা কৰক, 5জন ব্যক্তিয়ে এটা সংগঠনক মানে সভাপতিজনক বহিষ্কাৰ কৰিব পাৰে নেকি? তাকো নিজৰ সম্পাদক। চব উপসভাপতি 2জন, সাংগঠনিক সম্পাদক এজন আপোনাৰ সাহিত্য তথ্য সম্পাদক বুলি আছিলে তেখেত। এই 2জন ব্যক্তি মানে এই 5জন আৰু এজন সভাপতি। তেখেতৰ জিলা যোৰহাট জিলা বা দৰং জিলাত আচলতে উপস্থিত আছিলে। যোৰহাট জিলাও আছিলে আমাৰ লগত, তাত আমি গোলাঘাটো আছিলোঁ। প্ৰায় তেখেতলোকৰ লগত 6জনৰ পৰা 8জন ব্যক্তি হোৱা নাই। আৰু যি অভিযোগ আনিছে যে আমাৰ তেওঁ সম্প্ৰদায় যি অনুসূচিত অন্তৰ্ভুক্ত কৰাৰ কথা কৈছে, এই সম্প্ৰদায় যিটো অন্তৰ্ভুক্ত কৰাৰ কথা কৈছে, ইয়াত দিল্লীত গৈ পেলাই যিটো মানে PIL কৰিছিলে, সেই PILত কিন্তু PIL কৰি অহাৰ পিছত আমাৰ গুৱাহাটী বিমানবন্দৰত আমি প্ৰত্যেকখন জিলা সমিতিয়ে তেখেতলোকক আমি উষ্ম আদৰণি জনাইছিলোঁ। উষ্ম আদৰণি জনোৱাত কেন্দ্ৰীয় সমিতিৰ সভাপতি, কেন্দ্ৰীয় সমিতিৰ সম্পাদক অমিত প্ৰাণ দাসো তাৰ পৰা আহিছিলে। তাৰ পৰা আমি আদৰণি জনোৱাৰ পিছত তাত সংবাদ মাধ্যমৰ ওচৰত বাইট দিছে। তাৰ পৰা এই আৰ্টিষ্ট গিলত চানমাই আৰ্টিষ্ট গিলত এখন সভা পতা হৈছিলে। সেই সভাখনত তেখেতে কৈছে যে আমি কোনো কাৰণে কেওট সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰিলোঁ। এইটো আপোনাৰ ফাৰ্ষ্ট নিউজ আছামত তেখেতে নিজে বাইট দিছে, যিজন সম্পাদক। এই ফাৰ্ষ্ট নিউজ আছামত তেখেতে নিজে তেখেতে বাইট দিছে যে আমি কোনো কাৰণে কেওট সম্প্ৰদায়ক আমাৰ অনুসূচিত অন্তৰ্ভুক্ত হ'বলৈ দিয়া নহ'ব বুলি কৈছিলে। আচলতে আমি তথ্য সহকাৰে দেখাইছো, এইজন অমিত প্ৰাণ দাস। আৰু আমাৰ যিটো অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ এটা পেজ আছে, সেই পেজত তেখেতে নিজে এইটো পোষ্ট শ্বেয়াৰ কৰিছে। ইয়াত কি লিখা আছে আপোনালোকে আপোনাৰ কেমেৰাটো অলপ দেখাই দিয়ক। ইয়াত মিছা অভিযোগ কৰিছে বুলি কৈছে। যদিহে মিছা অভিযোগ কৰিছিলে, প্ৰত্যেকখন জিলা সমিতি তাত উপস্থিত আছিলে, কেন্দ্ৰীয় সমিতি উপস্থিত আছিলে। কিয় তেখেতলোকে নক'লে যে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাস ডাঙৰীয়াই এইটো এটা মিছা অভিযোগ বুলি কৈছে। আৰু এটা আমি কথা ক'ব বিচাৰিছো যে গোলাঘাট জিলাত কোনো আমাৰ জিলা সমিতি নাই বুলি কৈছে। কোনো কাৰণে জিলা সমিতিক আমি হ'বলৈ নিদিওঁ বুলি কৈছে। যিজন হেমকান্ত দাস আমাৰ গোলাঘাট জিলাৰ পৰা প্ৰতিনিধি কৰিছিলে, সেই সময়ত কান্দি কৈছিলে যে আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদ ৰুবুল দাসৰ নেতৃত্বত কাম কৰিম। মই আকৌ আজি ঘূৰি আহিছোঁ, প্ৰাথমিক সদস্য পদত লোৱা আমাৰ ওচৰত তাৰ ভিডিঅ' ফুটেজ আছে। আজি যিহেতু অলপ কাৰেণ্টৰ অসুবিধাৰ কাৰণে প্ৰিণ্ট কৰিবলৈ অকণ আমাৰ অসুবিধা হ'ল, সেইকাৰণে আমি 2টামান তথ্য আপোনাক দেখাইছোঁ। তেখেতে ইয়াত লিখিছে, তেখেতে কমেণ্টত লিখিছে, দম আছে যদিহে এবাৰ গোলাঘাট জিলা সমিতিখন গঠন কৰি দেখা। হে মহাপুৰুষ, আপোনাক ক'ব বিচাৰিছো, আপোনাৰ ঘৰৰ কাষত থকা এজন যুৱকক আমি উলিয়াই আনি অনুসূচিত যুৱ ছাত্ৰ গোলাঘাট জিলা সমিতিত এটা আপুনি জিলা সমিতি অন্তৰ্ভুক্ত কৰাব নোৱাৰিলে, এখন আপুনি আঞ্চলিক গঠন কৰিব নোৱাৰিলে, আপুনি এটা লছ সৃষ্টি কৰিব নোৱাৰিলে, আপোনাক ধিক্কাৰ আৰু গৰিহণা জনাইছো। জিলা সমিতি চব আজি ইয়াত বৰষুণৰ কাৰণে 2-4জন ব্যক্তিকে আপোনালোকক দেখাইছো। ইয়াত আগন্তুক সময়ত আপোনালোকক খুব সোনকালে আমি ডাঙৰ এটা প্ৰেছ মিট দিম, আপোনালোকক সকলো বস্তু অৱগত কৰাম। আৰু মই এটা কথা ক'ব বিচাৰিছো, যদিহে PIL দাখিল কৰা নাছিলে, কিয় তেখেতে কিয় নক'লে? সেই সময়ত কিয় নক'লে? আৰু আপোনালোকৰ তথ্য সহকাৰে আমি প্ৰমাণ কৰি দিম যে PIL দাখিল কৰা আছে উচ্চ ন্যায়ালয়ৰ এটা বিষয়। এটা উচ্চ ন্যায়ালয়ৰ শব্দটো মিছা কথা ক'ব পৰা যাবনে বাৰু? আপোনালোকে কওক। সেইকাৰণে আমি কৈছো যে অনুসূচিত যুৱ ছাত্ৰ পৰিষদ অসমে অনুসূচিত জাতি
কাৰণে কাম কৰি থকা ব্যক্তি প্ৰত্যেকটো জনগোষ্ঠী প্ৰত্যেকজন মানুহৰ লগত ব্যক্তিৰ লগত আমি কাম কৰোঁ সেইকাৰণে আমি এটা কথা ক'ব বিচাৰিছোঁ আৰু চান্দা নুতুলিলে ঘৰ নচলে বুলি কোৱা ব্যক্তিকেইজনে সেইকেইজন যদি সংগঠন এৰি যায় সেইকেইজন ব্যক্তিয়ে কোনো কাৰণে ঘৰ চলাব নোৱাৰে মই চেলেঞ্জ দিব পাৰোঁ যোৱাকালি আমাৰ ৰঙামাটিত পৰহি এটা ৰবুল দাস থকাৰ আমাৰ যিখন মানে আমাৰ যিটো ৰিচিপ্ট বুক তাৰ সেই ৰিচিপ্ট বুক বহিষ্কাৰ কৰা ব্যক্তিজনৰ ৰিচিপ্ট বুক দি পেলাই পইচা বিচাৰিছে আমাৰ তথ্য আছে তথ্য সহকাৰে প্ৰমাণ কৰি দিম সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে সকলো জনগোষ্ঠীৰ মাজত এটা কাম কৰা ব্যক্তি সদায় আমি জনগোষ্ঠীটো হৈ কাম কৰিম প্ৰত্যেক অসমত বসবাস কৰা সকলো জনগোষ্ঠীৰ মাজত থাকি আমি কাম কৰা ব্যক্তি মই অৱশেষত ক'ব বিচাৰিছোঁ যে আমি গোলাঘাট জিলা সমিতিৰ সভাপতি আছে সম্পাদক আছে সহকাৰী সম্পাদক আছে উপ সভাপতি আছে সকলো আছে জিলা সমিতিৰ সভাপতি দুজন উপস্থিত আছে সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে আমি ইয়াত মুক্তিনাথ দাস ডাঙৰ সংগঠনৰ পৰা আমাৰ সংগঠনত তেখেত নাই অমিত প্ৰাণ দাসো আমাৰ সংগঠনত নাই হেমকান্ত দাসো আমাৰ লগত সুমিত প্ৰতিমো নাই আমাৰ লগত অভিজিত দাসো নাই সেইকাৰণে আমি ক'ব বিচাৰিছোঁ আগন্তুক দিনত আমি অনুসূচিত উন্নয়নৰ কাৰণে কাম কৰিম আৰু যি পিয়াৰ দাখিলৰ মিছলীয়া কথা বুলি কৈছে আপোনালোকৰ সংবাদ মাধ্যমৰ ওচৰত সেই তথ্য আপোনালোকক আমি দিম IP যিটো মানে পিয়াৰ দাখিল কৰা নাম্বাৰ আছে আপোনালোকে চালে দেখিব যে অনুসূচিত ছাত্ৰ পৰিষদে কোনো কাৰণে মিছা কথা কোৱা নাই আৰু যিখন দৰঙত আমাৰ মিটিং হৈ গ'ল যিখন আমাৰ বিশেষ সাধাৰণ সভা গ'ল সেই সভাখনৰ কথা তেখেতলোকে যি আচলতে আমাক বেয়াকৈ কৈছে তেখেতলোকক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ বুধবাৰে দুপৰীয়া দেৰগাঁও সাহিত্য সভাৰ ভৱনত এখন সংবাদমেল আয়োজন কৰা হয় উক্ত সংবাদমেলত কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক ৰেবু হাজৰিকা আৰু কাৰ্যকৰী সম্পাদক দিগন্ত দাসৰ লগতে উপস্থিত থাকে গোলাঘাট জিলা সমিতিৰ সভাপতি উদয় কৃষ্ণ দাস সম্পাদক ভাস্কৰ দাসৰ লগতে গোলাঘাট জিলাৰ একাংশ বিষয়ববীয়া আমাৰ দেৰগাঁৱৰ সাংবাদিকসকল আৰু আমাৰ আজি গোলাঘাট জিলাৰ সমিতিৰ এখন স্মৃতি ইয়াত আয়োজন কৰা হৈছে সকলোৱে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আজি এটা বিষয়বস্তুৰ ওপৰত জিলা সমিতিৰ সভাপতি সম্পাদক আৰু জিলা সমিতিৰ সতীৰ্থ আৰু মই কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক আমাৰ কেন্দ্ৰীয় সমিতিৰ সমাজসেৱক দিগন্ত দাস ডাঙৰীয়াও আছে আমি খুব দুখেৰে এটা কথা আপোনালোকক সংবাদ মাধ্যমত ক'ব বিচাৰিছোঁ আজি কেইদিনমানৰ আগৰ পৰা মানে আমাৰ এই সংগঠনটো জন্মগ্ৰহণ কৰিছিলে 2016 চনত 21 ফেব্ৰুৱাৰী তাৰিখে এই সংগঠনৰ জাতি উন্নয়নৰ বিভিন্ন জনগোষ্ঠীৰ মাজত আমি কাম কৰি থকা এটা সংগঠন এই সংগঠনে 2016 চনৰ পৰা আজি তাৰিখলৈকে এটা জনপ্ৰিয় দৰে এটা সংগঠন হৈ আছে এই সংগঠনটো 2022 বৰ্ষত কেইজনমান ব্যক্তিয়ে আমাৰ এই সংগঠনটো দুটা ভাগতে বিভক্ত কৰিছিলে যিহেতু সেই ব্যক্তিকেইজন আমাৰ গোলাঘাট জিলাৰ হেমকান্ত দাস আছিলে যোৰহাট জিলাৰ অমিত প্ৰাণ দাস আছিলে মুক্তিনাথ দাস আছিলে আৰু শিৱসাগৰৰ সুমিত প্ৰীতম দাস আৰু অভিজিত দাস আৰু সেই সময়ত সেই জিলাৰ সভাপতি আছিলে আপোনাৰ ভুৱন চন্দ্ৰ দাস বুলি আছিলে এজন আৰু জনাৰ্দন বুলি আছিলে সেইজন বাৰু তেখেত এতিয়া আমাৰ মাজত তেখেতলোক নাই কিন্তু আমি এটা কথা খুবেই মানে দুখেৰে ক'ব লগা হৈছে কথাষাৰ ক'ব লগা হৈছে যে সেই সময়ত সেই সংগঠনটো দুটা ভাগলৈ বিভক্ত কৰাৰ পিছত 2023 বৰ্ষত সিহঁতলোক আমাৰ লগলৈ আকৌ উভতি অহাৰ পিছত তেখেতলোকে দায়িত্ব পালে দায়িত্ব অৰ্পণ কৰাৰ পিছতে সংগঠনটোৰ যি কাম কাজ আছিলে সেই কাম কাজবোৰ কৰি থকা হৈছিলে 2024 বৰ্ষৰ শেষত মানে 2025 বৰ্ষত জানুৱাৰী 7, 8, 9, 10 তাৰিখে আমাৰ এখন কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন হৈছিলে সেই অধিৱেশনত যোৰহাট জিলাৰ সম্পাদক আছিলে আমাৰ অমিত প্ৰাণ দাস বুলি এজন ব্যক্তি আছিলে তেখেতক কেন্দ্ৰীয় সমিতিলৈ সম্পাদকৰ দায়িত্ব তেখেতক অৰ্পণ কৰা হ'ল এখন সদনে যিখন সদনত অসমৰ বিভিন্ন জিলাৰ বিষয়া আছে উপস্থিত আছিলে সভাপতি সম্পাদক কৰি কিন্তু সেই বিষয়াকেইজনৰ কেন্দ্ৰীয় সমিতিৰ দায়িত্ব পোৱাৰ পিছতে বিভিন্ন কাম কাজ আমাৰ কৰি থকা হৈছিলে কৰি থকাৰ পিছতে আমি আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সেইখনত
ৰুবুল দাসক যি বহিষ্কাৰ কৰাৰ কথা কৈছে খুব লাজ লগা বিষয় যেহেতু এই ৰুবুল দাস আমাৰ কেন্দ্ৰীয় সমিতিৰ বৰ্তমানৰ সভাপতি তেখেতক ডিব্ৰুগড় জিলাত তেখেতক বহিষ্কাৰ কৰিছে বুলি যিজন 6জন ব্যক্তিয়ে বা 5জন ব্যক্তিয়ে বহিষ্কাৰ কৰিছে বুলি তেখেতলোকে ঘোষণা কৰিছে আপোনালোকৰ সংবাদ মাধ্যমৰ ওচৰত কিন্তু আমি এটা কথা ক'ব বিচাৰিছো যদিহে দুৰ্নীতি কেলেংকাৰীয়ে যদি ৰুবুল দাসে কৰিছিলে তেন্তে অসমৰ আমাৰ প্ৰায় 15খনকৈ ওপৰত জিলা সমিতি আছিলে কি দৰঙৰ ভিতৰুৱা ঠাই বুলি কৈছে মানে চাপৰি ঠাই বুলি কৈছে খুব লাজ লাগিছে যে চাপৰি ঠাইৰ পৰাই সংগ্ৰামী সতীৰ্থসকল ওলাই আহি অনুসূচিত যুৱ ছাত্ৰ পৰিষদক অসমত এটা মানে লেখত ল'ব লগা এটা সংগঠন ৰূপায়ণ কৰি থকা হৈছে সেই সময়তে সেই চম্বু নেতাকেইজনে কৈছে যে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাস বহিষ্কৃত ৰুবুল দাসে বোলে কেইজনমান চালা চামুণ্ডাক লগত লৈ বোলে সেই তাত বিশেষ সাধাৰণ সভাখন আয়োজন কৰা হৈছে বুলি কৈছে সেইটো খুব লাজ লগা বিষয় খুব দুখ লগা বিষয় প্ৰত্যেকজন সংগ্ৰামী সতীৰ্থ সংগঠনৰ জাতীয় ঐক্যে প্ৰত্যেকটো জনগোষ্ঠীৰ মাজত কাম কৰি অহা এটা সংগঠনত এনেধৰণে বিভিন্ন জিলাৰ পৰা আমাৰ শিৱসাগৰ মহকুমাৰ পৰা সুনীল দাস উপস্থিত আছিলে গোলাঘাট জিলাৰ পৰা আমি গোলাঘাট জিলা সমিতিত উপস্থিত আছিলোঁ গোলাঘাট জিলাৰ সভাপতি সম্পাদক আমাৰ বিত্ত সম্পাদক সকলো আমাৰ যিকেইজন বিষয়ববীয়া আছিলে প্ৰায় আমাৰ গোলাঘাট জিলাৰ পৰা 8জন তাত উপস্থিত আছিলে লখিমপুৰ জিলা আছিলে ধেমাজি জিলা আছিলে মাজুলী জিলা আছিলে গুৱাহাটী মহানগৰ আছিলে দৰং জিলা আছিলে নগাঁও জিলা আছিলে প্ৰায় আমাৰ তাত 10খনকৈ ওপৰত জিলা সমিতিত উপস্থিত আছিলে মূল কথাটো হ'ল এই 2022 বৰ্ষত যিকেইজন মানে বিষয়াই যিকেইজনে আচলতে সংগঠন দুটা ভাগলৈ বিভক্ত কৰিছিলে সেই ব্যক্তি কেইজনে আকৌ এতিয়া মানে দুটা ভাগলৈ তেখেতলোকে মানে দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।